চাৰিদিনত ভৰি দিলে ৰমেন বৰুৱাৰ নিখোজৰ ঘটনাই কিন্তু এতিয়াও কতো সন্ধান পোৱা নগল প্ৰবীণ সংগীত শিল্পীগৰাকীৰ চৰম উদ্বিগ্নতাত ৰমেন বৰুৱাৰ পৰিয়াল আৰু শুভাকাংক্ষীসকল এতিয়াও গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ধুবুৰীতো অভিযান চলোৱা দেখিবলৈ পোৱা গৈছিল বুধবাৰৰ দিনটো ধুবুৰীৰ ব্ৰহ্মপুত্ৰত অভিযান চলাইছিল SDRF NDRFে আৰু যেহেতু পৰিয়াল কেন্দ্ৰিক কথাৰ বাবে বৰুৱা অশান্তিত আছিল বুলি এক প্ৰকাৰৰ মহানগৰ আৰক্ষীয়ে সংবাদমেলযোগে এই কথা জনোৱা বুলি জানিব পৰা গৈছিল পৰিয়ালৰ সদস্য আৰু প্ৰতিবেশীক সোধা-পোছা কৰিছে ইতিমধ্যে মহানগৰ আৰক্ষীয়ে এতিয়াও বিভিন্ন প্ৰান্তত অভিযান অব্যাহত আছে তেওঁক বিচাৰি আমি পোনপটীয়া সম্প্ৰচাৰৰ মাজলৈ যাব বিচাৰিম আমাৰ সাংবাদিক আছে কংকন ডেকা আছে কংকন আপোনাৰ ওচৰলৈ আহিছো যেহেতু আপুনি কোন স্থানত আছে জানিব বিচাৰিম প্ৰথমে যেহেতু বিগত 4টা দিনৰ পৰা অনুসন্ধান অব্যাহত ৰাখিছে কিন্তু এই পৰ্যন্ত কোনো ধৰণৰ সংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই মহানগৰ আৰক্ষীয়ে আপোনাৰ ওচৰলৈ আহিছো কংকন হয় চাওক চন্দনা এই মুহূৰ্তত যিটো স্থানত আছো এয়া হ'ল ব্ৰহ্মপুত্ৰৰ মাজবুকু আৰু যিটো স্থানত আসলতে ৰমেন বৰুৱা সোমবাৰৰ ৰাতিপুৱাৰ ভাগত নিৰুদ্দেশ হৈছিল সেই স্থানৰ পৰাই আৰম্ভ হৈছে অভিযান ৰাতিপুৱাৰ পৰা এই মুহূৰ্তত দেখুৱাইছো আৰু মই যেহেতু SDRF লগত আছো তেখেতসকলৰ লগত আছো ইয়াৰ এই মুহূৰ্তত তেখেতসকলৰ আৰু এটা টিম আনটো স্থানত অভিযান চলাই আছে আজি এই স্থানৰ পৰা আকৌ অভিযান চলোৱা হ'ব পলাকবাৰী হৈ বিভিন্ন স্থানত তেখেতসকলৰ ভৰালুইতৰ ব্ৰহ্মপুত্ৰৰ যি স্থান আছে এই বাহিনী আসলতে যিটো স্থানেৰে গৈছে সেই সকলোসমূহ স্থানত আসলতে এয়া তেখেতসকলৰ অভিযান চলিব মহানগৰ আৰক্ষী আয়ুক্তই ইতিমধ্যে সংবাদমেল যোগে সকলো কথা উল্লেখ কৰিছে যে স্নাইপাৰ ডগৰ যিটো আসলতে শেহতীয়া স্থান আছিল সেই শেহতীয়া স্থানৰ পৰা আসলতে লোকেশ্যনটো একেই যি লোকেশ্যন আছিল সেই ঠিক একে লোকেশ্যন তেখেতসকলেও লাভ কৰিছিল কিন্তু সেই লোকেশ্যনৰ পৰা কেৱল ৰমেন বৰুৱা নামি যোৱাহে তেখেতসকলে দৃশ্যাংশটো দেখিছে বা ৰমেন বৰুৱা নামি যোৱা সেয়া লোকেশ্যনৰ তথ্য তেখেতসকলে লাভ কৰিছে কিন্তু তাৰ উপৰি তাৰ পৰা উঠি অহা কোনো ভিজুৱেল লাভ কৰা নাই বা তাৰ পৰা উঠি অহা কোনো তথ্য অসম আৰক্ষীৰ হাততো নাই সেয়া ইতিমধ্যে যিখন সংবাদমেল দিছিল মহানগৰ আৰক্ষী আয়ুক্তই এই সংবাদমেলত ইতিমধ্যে উল্লেখ কৰিছে মই প্ৰথমতে দৃশ্যাংশ দেখুৱাব খুজিছোঁ আজি যিহেতু পানী কিছু অকণমান বাঢ়িছে হয়তো আজিৰ দিনটোৰ ভিতৰতে অভিযান তেখেতসকলৰ তীব্ৰতৰ হ'ব আৰু তীব্ৰতৰভাৱে কৰিব কাৰণ মহানগৰীৰ লগতে ধুবুৰী যি স্থান আছে পলাকবাৰী যি স্থান আছে এই সমূহ স্থানত এই অভিযান চলোৱা হ'ব ব্ৰহ্মপুত্ৰৰ বুকুত আসলতে তেখেতসকলে কেইবাটাও স্থান আছে উজান বজাৰ ঘাট আছে লাচিত ঘাট আছে এই সমূহ ঘাটতে তেখেতসকলে এফালৰ পৰা আসলতে এই অভিযান চলাব বিগত আমি যদি ক'বলৈ যাওঁ 4 দিন ধৰি এই অভিযান তেখেতসকলৰ অভিযান অব্যাহত আছে আজিও সেই একে অভিযান অব্যাহত থাকিব দুটাকৈ টিম আছে কেইবাটাও তেখেতসকলৰ টিম আছে আজি দুটাকৈ টিমে মহানগৰীৰ যিটো আসলতে উজান বজাৰ ঘাটৰ যিটো স্থান আছিল সেই স্থানৰ পৰা তেখেতসকলৰ এই অভিযান আৰম্ভ হ'ব আৰু ইয়াৰ পৰা পলাকবাৰী হৈ মহানগৰ ভৰালুইতৰ যি বুকু আছে সেই বুকুৰ বিভিন্ন স্থানত তেখেতসকলৰ এই অভিযান চলিব আৰু এই মুহূৰ্তত মই যেহেতু এয়া অভিযানৰ দৃশ্যাংশ দেখুৱাই আছোঁ এই মুহূৰ্তত ভৰালুইতৰ এই সমগ্ৰ আসলতে স্থানত তেখেতসকলে এই ধৰণে অভিযান চলাই আছে আৰু কিছু মুহূৰ্তৰ পাছতে ইয়াৰ পৰা ৰাওনা হ'ব তেখেতসকলৰ এই দলটোৱেই দুটাকৈ যিহেতু টিম আছে এই টিমৰ দুটাকৈ দল ভাগ কৰি দিয়া হৈছে ইয়াৰ সেই দুটা দলে আসলতে ইয়াৰ পৰা ৰাওনা হৈ পলাকবাৰী হৈ অভিযান চলাব কিন্তু মহানগৰ আৰক্ষী আয়ুক্তই যিহেতু CCTV দৃশ্যাংকৰ কথা উল্লেখ কৰিছে যে CCTVত প্ৰত্যক্ষ কৰিছিল তেখেতে উজান বজাৰ ঘাটলৈ যোৱা দৃশ্য কিন্তু তাৰ পৰা আসলতে উঠি অহা দৃশ্য কোনো ধৰণৰ ফুটেজ লাভ কৰা নাই তাৰ পৰিপ্ৰেক্ষিতত ক'ব পাৰে মহানগৰ আৰক্ষী আয়ুক্তই যি সংবাদ মেলিছিল তাত আসলতে কিছু সন্দেহ কৰা পৰিলক্ষিত হৈছে যে এই আসলতে যি স্থান আছে এই স্থানতে আসলতে পানীত তেখেতসকলে পৰিব পাৰে নেকি আৰু মই যিহেতু ভৰালুইতৰ বুকু আছোঁ ইয়াত এই মুহূৰ্তত মই সেয়া এটা দৃশ্যাংশ দেখুৱাইছোঁ যে কি ধৰণে আসলতে সোঁত বৈ আছে এয়া আসলতে সোঁতৰ মই দৃশ্যাংশ দেখুৱাই আছোঁ মহানগৰৰ ব্ৰহ্মপুত্ৰৰ বুকুৰ যি সোঁত আছে সেই ব্ৰহ্মপুত্ৰৰ বুকুৰ পানীৰ আসলতে সোঁত দেখুৱাইছোঁ যদি এই পানীত আসলতে ৰমেন বৰুৱাই যদি জাপ দিছে বা তেখেতে যদি পানীলৈ আকস্মিক দুৰ্ঘটনা বা তেখেতৰ লগত সংঘটিত হৈছে তেতিয়াহ'লে এই ধাৰত আসলতে এই স্থানৰ পৰা কিমান দূৰলৈ সেয়া দুৰ্ঘটনা সংঘটিত হ'ব পাৰে সেয়া আসলতে কোনো লোকে আসলতে অনুমান কৰিব পৰা নাই সেয়া মহানগৰ আৰক্ষী আয়ুক্তই সংবাদমেল যোগে কৈছিল যে যিহেতু ব্ৰহ্মপুত্ৰৰ যি ভৰালুইতৰ বুকু সেয়া সীমা
সীমা আচলতে অপৰিসীম আমি বিভিন্ন স্থানত এয়া অভিযান চলাম কিন্তু ক'ত আচলতে এই আচলতে আমি এই তথ্য লাভ কৰিম বা ক'ত এই ধৰণৰ আমি এই নিৰুদ্দেশৰ খবৰ আমি যাতে আকস্মিক দুৰ্ঘটনা যাতে খবৰ আমি লাভ নকৰোঁ তাৰ বাবে তেখেতে প্ৰাৰ্থনা কৰিছে কিন্তু এয়া আচলতে কিমান দিনলৈকে অভিযান চলিব বা ৰমেন বৰুৱা ক'লৈ গ'ল ভঁৰালুটোৰ বুকুত জাপ দিলে নে তেখেতে ক'ৰবাত আত্মগোপনে কৰি আছে সেয়া বৰ্তমানো আচলতে স্পষ্ট নহয় বা তেখেতৰ যি এই মুহূৰ্তলৈকে সন্ধানহীনৰ বাতৰি সেই সন্ধানহীনৰ বাতৰি এই মুহূৰ্তলৈকেও অব্যাহত আছে কাৰণ 4 দিন হৈ গ'ল আৰু এই 4 দিনে তেখেতসকলৰ যি টিকুট মানুহ যদি আমি কওঁ তিল মানুহ তেখেতৰ তথ্য লাভ কৰা নাই আৰু এই মুহূৰ্তত এয়া ভঁৰালুটোৰ বুকুৰ আমি দৃশ্যাংশ দেখুৱাই গৈছোঁ আমি যদি কওঁ উজান বজাৰ ঘাটৰ পৰা আমি বৰ্তমান ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি পৰৱৰ্তী সময়ত আকৌ আপোনাৰ ওচৰলৈ যাম সকলো যেনেদৰে অভিযান চলাই আছে SDRF হওক NDRF হওক আমি সকলোখিনি তথ্য জনাবলৈ চেষ্টা কৰিম দৰ্শকক